নমস্কাৰ 16 আগষ্টৰ পিছত 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'বলৈ গৈ আছে কাৰণ সূৰ্যৰ নক্ষত্ৰৰ পৰিৱৰ্তন কৰাৰ ফলত এই 5 ৰাশি জাতক জাতিকাসকলৰ ওপৰত প্ৰবল ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব জীৱনত আহিব লগা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব আৰু ঘৰলৈ ডাঙৰ সুখবৰ আহিব আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব এক নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে 16 আগষ্টৰ পিছৰ পৰা দিন ভাললৈ আহি পৰিছে কাৰণ কেতু নক্ষত্ৰৰ স্থান পৰিৱৰ্তন হৈছে তাৰ লগে লগে আপোনালোকৰ ঘৰত শুভ শক্তিৰ সঞ্চাৰণ ঘটিবলৈ গৈ আছে ধৰ্মকৰ্মত আপোনালোকৰ মন বৃদ্ধি পাবলৈ ধৰিব সকলো কৰ্মতে সফলতা পোৱাৰ ইংগিত লাভ কৰিব সন্তানৰ লগত অকলমান সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব চাকৰিৰ পৰিস্থিতি আপোনালোকৰ ভাল দিশলৈ যাব সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব টকা পইচাৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আৰু সংসাৰত ভাল ফল দেখিবলৈ পোৱা যাব কৰণীয় কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব কিবা কাম যদি বহুদিনৰ পৰা কৰিবলৈ চেষ্টা কৰিও কৰিব পৰা নাছিল আপোনালোকে 16 আগষ্টৰ পিছৰ পৰা সেই কাম লাহে লাহে কৰি সম্পূৰ্ণ কৰিব পৰা যোগ দেখিবলৈ পোৱা যাব নতুনকৈ কিবা মাংগলিক কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ৰাজহুৱা ক্ষেত্ৰত নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও মহাদেৱৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত পৰিব যাৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিবলৈ ধৰিব 2 নম্বৰটো সিংহ ৰাশি জাতক জাতিকাসকলৰ 16 আগষ্টৰ পিছৰ পৰা দিন সলনি হ'বলৈ গৈ আছে আৰ্থিক পৰিস্থিতি আগৰ তুলনাত অধিক সুন্দৰ হৈ পৰিব আৰু সুৰক্ষিত হৈ পৰিব নতুনকৈ জীৱন আৰম্ভ কৰিব পাৰিব টকা পইচা আপোনালোকৰ আগভাগ বৃদ্ধি পাবলৈ ধৰিব নেতৃত্ব পোৱাৰ যোগ দেখিবলৈ পোৱা যাব বা নতুন কামত আপোনালোকে অংশগ্ৰহণ কৰি তাৰ পৰা ভাল ফলাফল অৰ্জন কৰিব পাৰিব প্ৰতিটো কৰ্মতে আপোনালোকৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব দুৰ্বলতা দূৰ হৈ পৰিবলৈ ধৰিব ভাল কিবা কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব আহি আছে সুসংবাদ আপোনালোকৰ ঘৰলৈ সাহস বৃদ্ধি পাবলৈ ধৰিব যাৰ ফলত আধৰুৱা কাম কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব বেয়া শক্তি ঘৰৰ পৰা দূৰ হৈ পৰিব ঘৰত ইতিবাচক শক্তিৰ সঞ্চাৰণ দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক উন্নতি হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি বিনিয়োগ কৰিম বুলি আপোনালোকে ভাবি আছে তেনেহলে এই সময়খিনি আপোনালোকৰ কাৰণে ভাল সময় কিন্তু জুখতকৈ বেছি বিনিয়োগ কৰাৰ আগতেই ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব তাৰ পিছতহে আপোনালোকে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব ঘৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব 3 নম্বৰটো হ'ল কন্যা ৰাশি জাতক জাতিকাসকলৰ 16 আগষ্টৰ পিছৰ পৰা দিন সুন্দৰ হৈ পৰিব কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো সুবিধা আৰু সুযোগ লাভ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে লাভৱান হ'ব পাৰিব কেৰিয়াৰত আহি আছে আপোনালোকৰ ডাঙৰ সোণালী সুযোগ পৰিৱেশ পৰিস্থিতিৰ লগতে জীৱনত বিকাশৰ উন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যায় যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়খিনি অত্যন্ত শুভ সময় হৈ পৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণেও উন্নত আৰু ভাল ফলৰ সময় বুলি ক'ব পৰা যায় আৰ্থিক পৰিস্থিতি উন্নত হৈ পৰিব প্ৰেমৰ বাবে অধিক ভাল সময় আহি পৰিছে জীৱন সংগীৰ সৈতে সম্পৰ্ক অধিক আপোনালোকৰ ভাল হৈ পৰাৰ যোগো দেখিবলৈ পোৱা যাব দৈনন্দিন কাম সময়মতে কৰিবলৈ চেষ্টা কৰিব আৰু সময়মতে সম্পূৰ্ণ আপোনালোকে কৰিব পাৰিব নতুনকৈ কিবা কাম যদি হাতত লয় সেই কাম আপোনালোকে শেষ নোহোৱালৈকে সেই কামৰ পৰা কেতিয়াও আঁতৰি নাযাব ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব ঘৰত নতুন অতিথি আলহীৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ অনুকূল হৈ পৰিব ইয়াৰ উপৰিও আপোনালোকৰ পুৰণি বন্ধুবৰ্গ ঘৰত সাক্ষাৎ হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ঘৰৰ পৰা কিছু পৰিমাণে দৰিদ্ৰতা দূৰ হৈ পৰিবলৈ ধৰা দেখিবলৈ পাব শিক্ষাৰ ক্ষেত্ৰত
আপোনালোকৰ শুভ হ'ব। উচ্চ শিক্ষাৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। এই সময়খিনিত মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত মনৰ সকলো আশা পূৰ্ণ হৈ পৰাৰ উপৰিও ঘৰত চলি থকা বেমাৰ আজাৰো লাহে লাহে সমাপ্ত হৈ পৰি লাহে লাহে সুস্থ হৈ পৰিবলৈ ধৰিব। 4 নম্বৰটো ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ 16 আগষ্টৰ পিছৰ পৰা আপোনালোকৰ নক্ষত্ৰৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ চকুৰ পলকতে আহিব সফলতা। জীৱনত নানা সপোন আপোনালোকৰ পূৰ্ণ হৈ পৰিবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যত আহি আছে অধিক লাভৰ খবৰ। সূৰ্যৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত অধিক প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল হৈ থাকিব। জীৱনত নানা ধৰণৰ সমস্যা সমাধান কৰি ল'ব পাৰিব। এতিয়া হঠাতে আপোনালোকৰ হাতলৈ অৰ্থ অহাৰ যোগ নামি আহিছে, তথাপিও বহু কম ক্ষেত্ৰত আপোনালোকৰ বিনিয়োগ দেখিবলৈ পাব আৰু লগতে বহু কম সংখ্যক অবান্তিক খৰচ দেখিবলৈ পোৱা যাব। জমাৰ সংখ্যা সৰ্বাধিক দেখিবলৈ পোৱা যায়, তথাপিও নিজৰ খৰচৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰাখি চলিব পাৰিলে নিজৰ কাৰণে ভাল বুলি ক'ব পৰা যায়। জীৱনৰ বহু ক্ষেত্ৰত আপোনালোকৰ নতুন সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ আৰু শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ আহি আছে ভাল খবৰ। লগতে ব্যৱসায়ত বিনিয়োগ যদি আপোনালোকে কৰিছে সেই বিনিয়োগৰ পৰা ভাল ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি লাভৰ যোগ আছে। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ কাৰণে বা শিক্ষামূলক দূৰ ভ্ৰমণৰ যোগ আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব, তথাপিও খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলাটো আপোনালোকৰ পক্ষে উচিত। 5 নম্বৰটো মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 16 আগষ্টৰ পিছৰ পৰা আপোনালোকৰ দিনবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ হৈ পৰিব। সূৰ্য পূজ্য নক্ষত্ৰত আহি গুৰুত্বভাৱে প্ৰভাৱ পেলাব, যাৰ ফলত ভাল সময় আপোনালোকৰ আৰম্ভ হ'বলৈ ধৰিব। ধন বৃদ্ধি হ'বলৈ ধৰিব। কেৰিয়াৰৰ বাবে অতি ভাল সময় আহি পৰিছে। পুৰণি বিনিয়োগৰ বাবে অতি ভাল সময় বা ভাল দিন বুলি ক'ব পৰা যায়। পুৰণি কামৰ পৰা এতিয়া আপুনি মুক্তি পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। এজনৰ সৈতে আনজনৰ নানা ধৰণৰ বুজাবুজি যদি আপোনালোকৰ আছিল ভুল, তেনে ক্ষেত্ৰত সেই সকলোবোৰ ভুল বুজাবুজি দূৰ হৈ পৰিব আৰু আপোনালোকৰ মৰম চেনেহ আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। সমস্যা আপোনালোকৰ জীৱনৰ পৰা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। কৰ্মক্ষেত্ৰৰ লগত যিসকল লোক ব্যস্ত হৈ আছে তেওঁলোকে সামাজিক ক্ষেত্ৰত নিজৰ মান যশ বজাই ৰাখিব পাৰিব। লগতে পদোন্নতিৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰণীয় কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। নতুন কাম হাতলৈ আহিলে কেতিয়াও ভয় নকৰিব। সাহসেৰে আগভাগ ল'ব, নিশ্চয় আপোনালোকে সফলতা লাভ কৰিব পাৰিব। দৈনন্দিন কৰণীয় কাম সুচাৰুভাৱে কৰি আপোনালোকে যাবলৈ চেষ্টা কৰিব। শত্ৰুক দমন কৰি ৰাখিব পাৰিব বা শত্ৰুক আপোনালোকে দমন কৰিব পাৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়িক বাণিজ্যত অকণমান চকু ৰাখিলে ভাল ধন উপাৰ্জন কৰিব পাৰিব আপোনালোকে। এটাৰ পিছত আনটো ভাল ফল আপোনালোকৰ ঘৰলৈ নামি আহিছে বুলি ক'ব পৰা যায়। অচিনাকি ব্যক্তিৰ পৰা অকণমান সাৱধানতা অৱলম্বন কৰি চলিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব, কাৰণ কোনো অচিনাকি ব্যক্তিয়ে ঠগ প্ৰবঞ্চনাৰ বলি কৰি যাতে আপোনালোকক নেপেলায় তাৰ প্ৰতি আপোনালোকে অকণমান সজাগ হৈ চলিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।